যে 2 লাখ চৰকাৰী চাকৰি দিয়াৰ যিটো আমাৰ সংকল্প আছিল তাক হাতে কামে আগবঢ়োৱাৰ বাবে আমি ইতিমধ্যে ব্যৱস্থা হাতত লৈছো আৰু বাজেটতো তাত উল্লেখ কৰিছো। ঠিক তেনেদৰে আমি নিৰ্বাচনৰ আগতে যিবিলাক জনদৰদী কল্যাণকামী আঁচনি হাতত লৈছিলো, বাজেটৰ কাৰণে আঁচনিবোৰ মাজত 2 মাহ আমি কৰিব পৰা নাছিলো, তাক পুনৰ আৰম্ভ কৰাৰ বিষয়েও আমি এইবাৰ বাজেটত উল্লেখ কৰিছো। অহা 3 আগষ্টৰ পৰা আমি অৰুণোদয় আঁচনি পুনৰ আৰম্ভ কৰিম। সিদিনাখন প্ৰতিখন পঞ্চায়ততে আমি সৰুকৈ এখন সভা অনুষ্ঠিত কৰিম আৰু অৰুণোদয় আঁচনিৰ প্ৰথমটো কিস্তি নতুন চৰকাৰৰ আমি প্ৰদান কৰিম। ঠিক তেনেকৈ 6 আৰু 7 আগষ্ট তাৰিখে ইতিমধ্যে আমাৰ কলেজসমূহত নামভৰ্তিৰ প্ৰক্ৰিয়া সম্পূৰ্ণ হৈছে। আমি কলেজসমূহত 6 আৰু 7 তাৰিখে নিযুত মইনা আৰু নিযুত বাবু আঁচনিৰ প্ৰপত্ৰ বিতৰণ কৰিম। এই প্ৰপত্ৰসমূহ আমাৰ ছাত্ৰ ছাত্ৰীসকলে ভাগিনসকলে পূৰণ কৰিব আৰু প্ৰপত্ৰসমূহ আমাক নিৰ্ধাৰিত সময়ত উভতাই দিব, যাতে আমি ছেপ্টেম্বৰ মাহৰ পৰা নিযুত মইনা আৰু নিযুত বাবু আঁচনি ৰাইজক বিশেষকৈ আমাৰ ভাগিনসকলক আমি নিয়মিতভাৱে যাতে দিয়াৰ প্ৰক্ৰিয়া আমি আৰম্ভ কৰিব পাৰো। ইয়াৰ লগতে আগষ্ট মাহৰ পৰাই আমি কম মূল্যত যি চাউলৰ লগত চেনি বা দালি যোগান ধৰিছিলো, সেই যোগানৰ প্ৰক্ৰিয়াও আমি আগষ্ট মাহত আৰম্ভ কৰিম। ঠিক তেনেকৈ স্নাতক ডিগ্ৰী পাছ কৰাৰ পিছত এবছৰৰ বাবে আমি যি জীৱন প্ৰেৰণা আঁচনি দিয়াৰ আমি প্ৰস্তাৱ কৰিছিলো, 2 মাহমান ছাত্ৰ ছাত্ৰীসকলে পাইছিলে, বাজেট নোহোৱাৰ কাৰণে বন্ধ হৈ আছিল। এই জীৱন প্ৰেৰণাও আমি পুনৰ ছেপ্টেম্বৰ মাহৰ পৰা দিয়া আৰম্ভ কৰিম। মই আগতে আপোনালোকক কৈছিলো যে আজি মই ফেচবুক লাইভ এটা বিশেষ স্থানৰ পৰা কৰিছো, যাক মই আপোনালোকক দেখুৱাব বিচাৰো। এই গোটেই বিল্ডিংটো হৈছে মুখ্যমন্ত্ৰীৰ কাৰ্যালয়। মই ভাবো যে প্ৰতিজনৰ ঘৰতে হওক, প্ৰতিজনৰ কাৰ্যালয়তে হওক এটাকৈ পুথিভঁৰাল বা কিতাপৰ আলমিৰা থকাটো অতিকে প্ৰয়োজনীয়। মই যেতিয়া অসমৰ মুখ্যমন্ত্ৰী হৈছিলো, মই সিদ্ধান্ত লৈছিলো যে মোৰ সচিবালয়ত মই এটা লাইব্ৰেৰী নিৰ্মাণ কৰিম। চাওঁতে এই লাইব্ৰেৰীত এতিয়া 5,000 কিতাপ গোট খালে। আৰু যদি আপোনালোকে মোৰ লাইব্ৰেৰীত থকা কিতাপবোৰ চাব বিচাৰে, বেজবৰুৱাৰ ৰচনাৱলী, ভাৰতীয় জ্ঞান কোষ, আমাৰ কামাখ্যা মন্দিৰৰ ওপৰত লিখা কফি টেবুল বুক, মদ ভাগৱত, আমাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ওপৰত কেইবাখনো পুথি, কটন কলেজ, বিশ্বকোষ, ইয়াতে আমি আমাৰ স্বামী বিবেকানন্দ, মোদী at 20, অসমৰ চাহ, কেইবাখনো এনেকুৱা মই ভাল পোৱা কিতাপ ইয়াতে আমি ধৰি ৰাখিছো। আৰু মই ভাবো যে এই ধৰণে আমাৰ প্ৰতিজনৰ কাৰ্যালয়ত বা ঘৰত সৰুকৈ যদি এটা আমি লাইব্ৰেৰী নিৰ্মাণ কৰিব পাৰো বা আলমাৰীত কেইখনমান বহুমূলীয়া কিতাপ যদি আমি সংগ্ৰহ কৰিব পাৰো, তাক আমি মাজে মাজে পঢ়িব পাৰো, মই ভাবো আমাৰ জীৱনৰ প্ৰতি থকা যিটো আমাৰ দৃষ্টিভংগী সি সদায় সঠিক আৰু শুদ্ধ হৈ থাকিব। কেতিয়াবা আমি ভাবো যে আমি ইণ্টাৰনেটততো সকলো পাওঁ, ChatGPT কৰিলে সকলো পাওঁ, আমি কিতাপ কিয় পঢ়িব লাগে? মই ভাবো টেকনলজিৰ মাজতো কিতাপৰ গুৰুত্ব সদায় থাকিব, কাৰণ কিতাপে আমাক এক অদ্ভুত আনন্দ দিয়ে। কেইটামান দিন আগতে অসমত আমি কিতাপৰ বৰ্ষও পালন কৰিছিলো।
মই ভাবো যে এইবাৰো আপোনালোকে আমি যদিও আনুষ্ঠানিকভাৱে কিতাপৰ বৰ্ষ বুলি কোৱা নাই, আপোনালোকে কিতাপ কিনাৰ অভ্যাসটো এৰি নিদিব আৰু খালি কিনিলেই নহব, কিতাপ নিশ্চিতভাৱে পঢ়িবও লাগিব।